মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, জেজেবি মেথ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ উচ্চ গণিতৰ জটিল সংখ্যা কমপ্লেক্স নাম্বাৰৰ ওপৰত আলোচনা কৰিম। এতিয়া মই যদি তোমালোকক কওঁ যে প্ৰতি সংখ্যাৰে এটা বাস্তৱ মূল আছে, তেনেহ'লে মোৰ এই উক্তিটো ভুল বুলি দেখুৱাবৰ কাৰণে তোমালোকে কেনেকুৱা ধৰণৰ উদাহৰণ দিবা? এতিয়া বহুতে এইটো উদাহৰণে দিবা x² + 1 = 0। x² = হ'ব -1 আৰু x = আমি √(-1) এনেকৈ লিখো। এতিয়া চাবা এই ৰুটৰ ভিতৰত যেটো -1 আছে মানে √(-1) এইটো তোমাৰ কাল্পনিক সংখ্যা মানে কাল্পনিক মূল, এইটো i ৰে বুজায়, i = √(-1). এতিয়া জটিল সংখ্যা বুলি ক'লে আমি কি বুজো? যিবিলাক সংখ্যা আমি a + ib আকাৰত লিখিব পাৰো, তাৰমানে z টোৰে বুজাই জটিল সংখ্যাবিলাক, z = a + ib আকাৰত থকা গোটেই সংখ্যাবিলাকে জটিল সংখ্যা। যেনে ধৰা 2 + 3i -4 -5i এইবিলাক। এতিয়া a টো হ'ব তোমাৰ বাস্তৱ অংশ, এইটো ৰিয়েল পাৰ্ট বুলি কয়, এইটো ৰিয়েল পাৰ্ট, আৰু b টো হ'ব তোমাৰ ইমাজিনাৰী পাৰ্ট, কাল্পনিক অংশ। এতিয়া z = ib মানে a + ib আকাৰত থাকে, a টো যদি 0 হয়, z = ib আকাৰত আছে, যেনে ধৰা 3i বা z = -2i এনেকুৱা ধৰণৰ বিলাক শুদ্ধ পিয়ৰ কমপ্লেক্স নাম্বাৰ বুলি কোৱা হয়। শুদ্ধ জটিল সংখ্যা পিয়ৰ কমপ্লেক্স নাম্বাৰ বুলি কয়। পিয়ৰ কমপ্লেক্স নাম্বাৰ মানে ৰিয়েল পাৰ্টটো তোমাৰ 0 হৈ আছে। বুজি পালা এইটো? এতিয়া চাবা আকৌ আমাৰ জটিল সংখ্যাৰ যেটো সংহতি হয়, এই সংহতিটো আমি c ৰে বুজাও। c = এনেকৈ লিখো a + ib such that ab belongs to r and i = তোমাৰ √(-1). এইটো তোমাৰ জটিল সংখ্যাৰ সংহতি। এতিয়া চাবা i মানে হ'ব তোমাৰ √(-1). এতিয়া i² যদি হয় তেতিয়াহ'লে কিমান হ'ব? এতিয়া এইটো কিমান হৈ যাব? √(-)ৰ ওপৰত স্কয়াৰ কৰিলে এইটো এটা নোহোৱা হৈ যাব, মানে -1 হ'ব। i² মানে -1। আকৌ i³ বুলি ক'লে আমি এনেকৈ লিখিব পাৰো i² * i, i² মানে -1 * i - i to the power 4 হ'লে তোমাৰ এইটো i² হোল স্কয়াৰ এনেকৈ লিখিব পাৰো। i² মানে -1 হোল স্কয়াৰ মানে 1। তাৰ মানে i ৰ ওপৰত যদি এটা ইভেন নাম্বাৰ থাকে, এইটো এটা বাস্তৱ সংখ্যা হৈ যায়। এতিয়া এইখিনি বুজি পালা? এতিয়া আমি অংকবিলাক যেতিয়া কৰিম তোমালোকে ধুনীয়াকৈ কনচেপ্টবিলাক ক্লিয়াৰ হৈ যাবই বাৰু। এতিয়া 1 নম্বৰটো আছে আমাৰ তলত দিয়াবিলাকৰ পৰা কাল্পনিক সংখ্যাবিলাক বাছি উলিয়াব দিছে। এতিয়া কাল্পনিক সংখ্যা মানে য'ত য'ত আমাৰ i থাকি যাব। এতিয়া এইটো চাবা a টো কি আছে আমাৰ √(-9), এইটো তুমি এনেকৈ লিখিব পাৰা √9 * √(-1). 9 ৰ বৰ্গমূল তোমাৰ 3 মাইনাছ √(-1), তাৰমানে এইটো i 3i, এইটো তোমাৰ কাল্পনিক সংখ্যা। এতিয়া এইটো কাল্পনিক বুলি লিখি দিবা আৰু এইটো কাল্পনিক সংখ্যা। এতিয়া এইটো চাবা √(-7) * √5। এইটো এই মাইনাছটো নোহোৱা কৰিবৰ কাৰণে তুমি 7√7 হ'ব, কাৰণ 7টোৰ বৰ্গমূল ওলাব নোৱাৰো, গতিকে এইটো মাইনাছ নোহোৱা কৰাৰ কাৰণে i হ'ব √5। এতিয়া চাবা √7 আৰু √5 এই দুটা পূৰণ হৈ যাব, এইটো তোমালোকে পাইছা আগৰ ক্লাছবিলাকত, আৰু এইটো i থাকি যাব √35 i আছে, মানে এইটো কাল্পনিক সংখ্যা। এটা c টো চাবা √-3 √-4, এইটো তোমাৰ √3 হৈ যাব, আৰু -1 আছে, এইটো i হৈ যাব, আৰু এইটো তোমাৰ কি হ'ব √4, আৰু এই মাইনাছটো নোহোৱাৰ কাৰণে এইটো i হৈ যাব। এটা √3 * √4 চাবা √4 ৰ আকৌ বৰ্গমূল উলিয়াব পাৰো আমি, 4 বৰ্গমূল 2 হৈ যাব, আৰু i * i মানে i², তাৰমানে 2√3, আৰু i² মানে তোমাৰ কি হ'ব -1, তাৰমানে এইটো -2√3 হৈ যাব। ইয়াত i নাই মানে এইটো কাল্পনিক সংখ্যা নহয়, এইটো বাস্তৱ সংখ্যা হ'ব, এইটো বাস্তৱ সংখ্যা।
বাস্তৱ সংখ্যা c2 হল এবাৰ চাম d2 আমি এটা d2 আছে তোমাৰ d2 চাবা √2 আৰু √16 এটোটো √2 হৈ যাব আকৌ 16 মানে এটো √16 তাৰমানে 4 হৈ যাব 4 √2 ইয়াত i নাই এটো বাস্তৱ সংখ্যা হ'ব এটা এটো চাবা i to the power 12 আছে ই নম্বৰটো এটো তোমাৰ এনেকা লিখবা i square টো লিখি whole to the power 6 i square মানে কিমান আছিল -1 এটা চাবা মাইনাসৰ ওপৰত যদি যুগ্ম সংখ্যা থাকে সদায় মাইনাসটো প্লাস হৈ যাব তাৰ মানে -1 ৰ ওপৰত এটা যুগ্ম সংখ্যা আছে এটো 1 হৈ যাব আৰু অযুগ্ম থাকিলে হেতু -1 হৈ যাব এতিয়া ইয়াত i নাই গতিকে এটো বাস্তৱ সংখ্যা এটা f টো চাবা f টো আছে তোমাৰ √2 into √(-1) whole to the power 8 আছে এটো √2 হৈ যাব আৰু √(-1) মানে i হৈ যাব এতিয়া এটো আমি এনেকা লিখিব পাৰো √2 to the power 8 i to the power 8 √2 ৰ ওপৰত 8 আছে এটো চাবা √2 স্কয়াৰ দি কেনে আকৌ ইয়াৰ ওপৰত আমি 4 দিব পাৰো 2 4 8 হৈ যাব আকৌ এটো তোমাৰ i to the power 8 আছে তাৰমানে i square whole to the power 4 হৈ যাব এটা √2 হোল স্কয়াৰ মানে কিমান হ'ব 2 হৈ যাব 2 to the power 4 হ'ব আকৌ i square মানে তোমাৰ -1 whole to the power 4 তাৰমানে এটো কিমান হ'ব 2 to the power 4 মানে 16 আকৌ -1 ৰ ওপৰত তোমাৰ যুগ্ম সংখ্যা আছে তাৰমানে এটো +1 হৈ যাব এটো 16 ইয়াত i নাই মানে তোমাৰ এটো এটা বাস্তৱ সংখ্যা এটো জটিল সংখ্যা নহয় এটো বাস্তৱ সংখ্যা f টো হল এতিয়া আমি চাম g2 এটা g2 চাবা √(-1) √(-5) whole to the power 3 আছে তাৰমানে এটো তুমি এনেকা লিখিব পাৰা √(-1) তাৰমানে এটো i হৈ যাব আৰু এটো √5 আৰু এটো মাইনাস আছে নহয় ইয়াতে i এটা হৈ যাব whole to the power 3 এটা √5 i into i মানে i square হ'ব ইয়াৰ ওপৰত তোমাৰ 3 আছে √5 ৰ ওপৰত কিউব হ'ব আৰু i square whole to the power 3 এটা এটো চাবা √5 ৰ ওপৰত 3 আছে তাৰমানে এনেকা লিখিব পাৰো আমাৰ √5 স্কয়াৰ আৰু এটা √5 থাকিব মানে √5 তিনিটা আছে তো আৰু i square মানে তোমাৰ -1 এটা চাবা এটোটো তোমাৰ 5 হৈ যাব আৰু এটো 5 √5 হৈ যাব তা -1 ৰ ওপৰত অযুগ্ম সংখ্যা গতিকে এটো -1 হৈ যাব তাৰমানে -5 √5 ইয়াত i নাই গতিকে এটো কি সংখ্যা হ'ব বাস্তৱ সংখ্যা কাল্পনিক সংখ্যা নহয় h টো চাবা h টো আছে তোমাৰ -i whole cube এটা চাবা মাইনাসৰ ওপৰত অযুগ্ম সংখ্যা তাৰ মানে এটো মাইনাসটো মাইনাসে হৈ থাকিব এতিয়া i কেটা আছে তিনিটা i কিউব মানে আকৌ -i আছিল মাইনাস মাইনাস প্লাস হৈ যাব এটো i থাকা সংখ্যা মানে কি হ'ব এটো কাল্পনিক সংখ্যা হ'ব কাৰণ i আছে h টো হৈ গল মানে 1 নম্বৰ অংক কিটা হল আমি এতিয়া চাম 2 নম্বৰ কিটা এটা 2 নম্বৰ কিটা আমাক সৰল কৰিব দিছে এটা 1 নম্বৰটো আছে চাবা i to the power 35 plus 1 by i to the power 31 এতিয়া এনেকুৱা অংকবিলাক আমি প্ৰথমতে i square বুলি লিখিম 35 ক তুমি 2 ৰে হৰণ কৰিলে 17 বাৰ যাব 2 * 34 হ'ব আৰু এটা 1 থাকি যাব তো মানে i হৈ যাব তাৰ মানে ইয়াৰ ওপৰত i square ওপৰত তোমাৰ 17 দিয়া ললে এটো i to the power 34 হৈ যাব আৰু এই i টোতে i to the power 35 হৈ যাব আৰু এটো তোমাৰ 1 by i square হ'ব 2 লগত 15 পূৰণ কৰিলে 2 15 পূৰণ কৰিলে 30 হ'ব আৰু এটা থাকি যাব মানে এটা i থাকি যাব এটা i square মানে তোমাৰ -1 -1 ৰ ওপৰত 17 আছে আৰু এটো i এটা 1 by কি হ'ব এটো -1 ইয়াতে 15 আৰু এটো i এতিয়া এটা কথা সদায় মনত ৰাখিবা -1 ৰ ওপৰত যদি ইভেন সংখ্যা থাকে মানে যুগ্ম সংখ্যা তেতিয়া হলে চিনটো প্লাস হ'ব আৰু মাইনাসৰ ওপৰত যদি অড সংখ্যা এটা থাকে অযুগ্ম সংখ্যা চিনটো মাইনাস হ'ব ইয়াতে চাবা মাইনাসৰ ওপৰত এটা অযুগ্ম সংখ্যা আছে 17 টো অযুগ্ম গতিকে এটো তোমাৰ -1 হৈ যাব আৰু এটো i থাকি যাব
আৰু এইটো কিমান হ'ব মাইনাছৰ ওপৰত অযুগ্ম সংখ্যা আছে চিনটো মাইনাছ হৈ যাব আৰু এইটো আই হৈ যাব তাৰ মানে আমাৰ কিমান হ'ব এইটো -1 * i মানে -i হৈ যাব আৰু 1/2 -i হৈ যাব এতিয়া চাবা এইটো তুমি এনেকৈ লিখিব পাৰা এইটো -i আছেতো এই দুটা পূৰণ হৈ যাব মাইনাছ মাইনাছ প্লাছ i * i মানে i² প্লাছ 1 হৈ যাব আকৌ i² মানে -1 হ'ব -1 প্লাছ 1 তলত -i -1 প্লাছ 1 মানে 0 0/-i = 0 এইটো ইয়াৰ এনসাৰটো কিমান হ'ব এটা 2 নম্বৰটো চাবা 2 নম্বৰটো কিমান আছে তোমাৰ 1 + i হোল ইনটু 1 + i হোল স্কয়াৰ এতিয়া এইটো চাবা এইটো তুমি এনেকৈ লিখা 1 + i লিখা আৰু এইটো a + b হোল স্কয়াৰ ফৰ্মুলাত ভাঙি দিয়া a² + 2 ab + b স্কয়াৰ এইটো 1 + i থাকিব এইটো তোমাৰ 1² মানে 1 2 * 1 2i আকৌ i² মানে -1 এই 1 1 কাটা গ'ল 1 + i আৰু তোমাৰ 2i থাকিল তাৰমানে 1 * 2i হ'ব i * 2i তাৰমানে 2i * i মানে i² হৈ যাব তাৰমানে কিমান হ'ব এইটো 2i আকৌ i² মানে তোমাৰ -1 -1 আৰু এইটো মাইনাছে প্লাছে মাইনাছ হ'ব 2 হৈ যাব তাৰমানে এতিয়া এইটো আমি আগত লিখিম -2 + 2i হৈ যাব 2 নম্বৰটো 3টো চাবা 3 নম্বৰটো আছে তোমাৰ 1 + i হোল ইনটু 1 + i² 1 + i³ 1 + i⁴ এইটো এবাৰ 2025 ৰ মেট্ৰিকত আহি গৈছে এইটো HSLC 2025 ত আহিছে এতিয়া এইটো চাবা 1 + i 1 i² মানে আকৌ -1 এইটো তোমাৰ 1 + i³ 1 + i⁴ এইখিনি আমাৰ ক্যালকুলেশন কৰিব দৰকাৰ নাই আৰু কাৰণ এইটো 1 - 1 মানে কিমান হৈ আছে 0 হৈ আছে এইটো চাবা 1 + i এইটো তোমাৰ 1 - 1 0 হ'ব আকৌ এইটো 1 + i হোল কিউব 1 + i হোল টু দি পাৱাৰ 4 এটা 0 লগত যদি কিবা পূৰণ কৰো যিমানে পূৰণ কৰো আমাৰ 0 হ'ব এটো MCQ HSLC 2025 ত এটো আহি গৈছে এটা 3টো হল 4টো চাবা 4 নম্বৰটো আছে তোমাৰ i�38 i�18 এটা এটো চাবা এটো তোমাৰ i² এনেকা লিখা i² 2 লগত 19 পূৰণ কৰিলে 38 পাবা আৰু এটো i² লিখি কেনে 2 × 9 = 18 i² মানে তোমাৰ -1 এটো 19 হ'ব এটো i² মানে -1 ইয়াৰ ওপৰত 9 এতিয়া চাবা মাইনাছৰ ওপৰত অযুগ্ম সংখ্যা আছে চিনটো মাইনাছ হ'ব আৰু এটো তোমাৰ মাইনাছৰ ওপৰত অযুগ্ম সংখ্যা তেতিয়াও এটো চিনটো মাইনাছ হ'ব মানে -1 - 1 তাৰমানে এটো -2 হৈ যাব 5 নম্বৰটো হ'ল